নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 4 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিছে মিয়াই। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি আল্লাহৰ ওচৰত লৈছে শপত। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিছে মিয়াই। অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিছে মিয়াই। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি ক'লে লৈছে শপত। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াই। বিজেপিৰ লগত নাথাকি আমি ভুল কৰিলো। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো। আজি আমি শপত লৈছো অনাগত দিনত আমি বিজেপিৰ লগতে থাকিম। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ এটি মছজিদৰ এই পৰিৱেশ। আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰিছে মিয়াই। লখিমপুৰ বিধানসভা সমষ্টিৰ কাকৈ ৰাজগড়ৰ মিয়াই খাইছে শপত। পৰৱৰ্তী খবৰ, UCCয়ে অসমৰ মুছলমানক আঘাত দিছে। UCCয়ে অসমৰ মুছলমানক আঘাত দিছে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এই IUDF। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। UCCক লৈ অসন্তুষ্ট অসমৰ মুছলমান। UCCয়ে অসমৰ মুছলমানৰ অন্তৰত আঘাত দিছে। UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব IUDF। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো। IUDFৰ প্ৰধান বদৌদ্দিন আজমলৰ পৰা হজৰ পৰা আহিলেই লোৱা হ'ব সিদ্ধান্ত। UCCত অন্তৰ্ভুক্ত নিৰ্দেশনাবোৰ মুছলমানে মানি নলয়। আমি সুপ্ৰিম কোৰ্টৰ কাষ চাপিম। কংগ্ৰেছ বৰ্তমান মুছলিম লীগত পৰিণত হৈছে। কংগ্ৰেছৰ ডজনে বিধায়ক বিজেপিলৈ গৈছে। IUDFৰ নহয় কংগ্ৰেছহে বিজেপিৰ এজেণ্ট সেয়া প্ৰমাণ হৈছে। দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। চৰকাৰী কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ বন্ধ। দুপৰীয়াৰ আহাৰ খাবলৈও যাব নোৱাৰিব ঘৰ। ইন্ধন ৰাহিৰ বাবে এই বিশেষ নিৰ্দেশনা চৰকাৰী কৰ্মচাৰীলৈ। পুডুচেৰীৰ চৰকাৰী কৰ্মচাৰীলৈ এই বিশেষ নিৰ্দেশনা আহি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে নিজৰ দলতেই এলাগী হৈছে মমতা বেনাৰ্জী। কাষো নুগল আখো নুগল। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো। ৰাজনৈতিকভাৱে বেংগলত সম্পূৰ্ণৰূপে নিক্ষেপ হোৱাৰ দিশে মমতা বেনাৰ্জী। বিৰোধী দলপতিৰ আসনো হেৰুৱালে মমতা বেনাৰ্জীয়ে। বেংগলত দুভাগত বিভক্ত তৃণমূল কংগ্ৰেছ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো। বিদ্ৰোহী গোটৰ নেত্ৰী ঋতব্ৰত বেনাৰ্জীক বিৰোধী নেতা হিচাপে স্বীকৃতি দিয়া হৈছে। বিধানসভাত সম্পূৰ্ণৰূপে ক্ষমতা হেৰুৱালে মমতা বেনাৰ্জীৰ শিবিৰে। TMCৰ 58 গৰাকী বিধায়কে ত্যাগ কৰিছে মমতাৰ সংগ। 58 গৰাকী বিদ্ৰোহী বিধায়কে বিধানসভাৰ অধ্যক্ষক দাখিল কৰিছে সমৰ্থন পত্ৰ। আৰু TMCৰ 58 গৰাকী বিধায়কে ত্যাগ কৰিছে মমতাৰ সংগ। বেংগলত এতিয়া সম্পূৰ্ণৰূপে অকলশৰীয়া হ'ল মমতা। ৰাজনৈতিকভাৱে বেংগলত সম্পূৰ্ণৰূপে নিক্ষেপ হোৱাৰ দিশে মমতা বেনাৰ্জী। আন এটা খবৰ হৈছে গোলকগঞ্জত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে। গোলকগঞ্জত বজ্ৰ পৰি মহিলা স্কুলীয়া ছাত্ৰসহ 6 গৰাকী গুৰুতৰভাৱে আহত হৈছে। আহত হৈছে চালেহা বিবি, খুখিয়া বিবি নামৰ 2 গৰাকী মহিলা। লগতে আহত হৈছে স্কুলীয়া ছাত্ৰ মেহদি হাছান, সাহিল আহমেদ, বিশ্বজিৎ বৰ্মন। জানিব পৰা মতে সংকটজনক অৱস্থাত গোপাল বৰ্মন নামৰ ছাত্ৰজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু কাল ৰূপ ধাৰণ কৰাৰ মাজতেই এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। নদীৰ বুকুত আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী নাও। আল্লাহৰ নাম লৈ চিৎকাৰ যাত্ৰীসকলৰ। ক'ত এনে ঘটনা সংঘটিত হৈছে প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো। ধুবুৰীত ধুমুহা বতাহৰ মাজতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ধুবুৰীৰ বেচাইমাৰী নদীত আবদ্ধ হৈ পৰিছে যাত্ৰী ভৰ্তি নাও। ধুবুৰীৰ ফকীৰগঞ্জত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত বতৰৰ কাল ৰূপ ধাৰণ কৰাৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নদীৰ বুকুতেই আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী নাও। আল্লাহৰ নাম লৈ চিৎকাৰ যাত্ৰীসকলৰ। আন এটা খবৰ হৈছে মুছাব্বিৰ আলী আহমেদৰ এটা বিশেষ ফেচবুক পোষ্ট, আৰু তাৰ পিছতে আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ। তেওঁ কৈছে, আমি সদায় কৈ থাকো অপৰাধীৰ কোনো ধৰ্ম নাই, কিন্তু এছাম গৰিয়া নেতাই অনবৰতে মিয়াক দোষাৰোপ কৰি আহিছে। এতিয়া চোন প্ৰতিটো বেয়া কামেই গৰিয়াই কৰি আছে। এটা বিশেষ ফেচবুক পোষ্ট, অপৰাধী হলে মিয়া, বাকী সময় অসমীয়া খিলঞ্জীয়া। মিয়াই নহয়, গৰিয়াই বেয়া কাম কৰে। এছাম গৰিয়াৰ আছে দুটাকৈ ৰূপ। সকলো সময়তে মিয়াক দোষাৰোপ কৰা গৰিয়াই এতিয়া কৰিলে বেয়া কাম। এতিয়া প্ৰতিটো বেয়া কামত জড়িত গৰিয়া। আলী আহমেদ ৰহমান বুলি ক'লেই সকলো মিয়া নহয়। অযথা মুছলমান হিচাপে মিয়া মানুহক বদনাম দিয়াৰ কাৰণ কি? মুছলমান নেতা মুছাব্বিৰ আলী আহমেদৰ মন্তব্য। তেওঁ এটা বিশেষ ফেচবুক পোষ্ট কৰিছে আৰু লিখিছে, এছাম গৰিয়াৰ দুটা ৰূপ, অপৰাধী হলে মিয়া, বাকী সময় অসমীয়া খিলঞ্জীয়া। মিয়াৰ ভয়াৱহ কাণ্ড। নলবাৰী কাণ্ডৰ পুনৰাবৃত্তি হৈছে মৰিগাঁৱত। ৰাজ্যত আকৌ মিয়াৰ যুৱকৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ৰডেৰে আক্ৰমণ যুৱতীক। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। আক্ৰমণতেই ক্ষান্ত নাথাকি হত্যাৰো চেষ্টা যুৱতীক নিশা কটাবলৈ দাবী ধমকি মিয়া যুৱকৰ। অত্যন্ত ডাঙৰ খবৰ। মিয়া যুৱক ৰিবুল আলীৰ এই ভয়াৱহতা। নলবাৰীৰ পিছত মৰিগাঁৱৰ মিকিৰ ভেটাত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে। ৰাজ্যত আকৌ মিয়া যুৱকৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ৰডেৰে আক্ৰমণ যুৱতীক। এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ৰডেৰে আক্ৰমণ কৰা হৈছে যুৱতীক। জনাইছো পৰৱৰ্তী খবৰ। মধ্যপ্ৰাচ্যত ধ্বংসলীলা আৰম্ভ হৈছে। কুৱেইটৰ বিমানবন্দৰত আক্ৰমণ আৰু নিহত হৈছে এক ভাৰতীয়। এটা ব্ৰেকিং। আয়াতুল্লাহ খামেনিৰ জানাজাৰ পূৰ্বে ইৰাণৰ একশ্যন। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। মধ্যপ্ৰাচ্যত শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে ইৰাণে। মধ্যপ্ৰাচ্যত এক ভয়ংকৰ শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে ইৰাণে। এটাৰ পাছত আন এটা ভয়ংকৰ আক্ৰমণ ইৰাণৰ। শান্তি আলোচনাৰ মাজতে কুৱেইটত আক্ৰমণ কৰিছে ইৰাণে। কুৱেইটৰ আন্তৰ্জাতিক বিমানবন্দৰত ভয়াৱহ আক্ৰমণ। এটা বিগ নিউজ এই মুহূৰ্তত। মিছাইল ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ। আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন ভাৰতীয় নাগৰিকে। ভয়ংকৰ আক্ৰমণতে আহত হৈছে অগণন লোক। ভয়ংকৰ আক্ৰমণত আহত হৈছে অগণন লোক। ঘনে ঘনে কুৱেইটত বাজিছে যুদ্ধৰ চাইৰেন। এটা বিগ নিউজ এই মুহূৰ্তত। বাহৰেইনতো ধাৰাসাৰ আক্ৰমণ ইৰাণৰ। পোহৰলৈ অহা নাই বাহৰেইনত ক্ষয়ক্ষতিৰ তথ্য। ইৰাণৰ কিছম দ্বীপত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতেই এই আক্ৰমণ। আয়াতুল্লাহ খামেনিৰ জানাজাৰ পূৰ্বে ইৰাণৰ একশ্যন। আন এটা খবৰ হৈছে বেংগল বিধানসভাত বিৰোধী দলপতিৰ আসন হেৰুৱালে মমতা বেনাৰ্জীয়ে। বিদ্ৰোহী গোটৰ বিধায়ক ঋতব্ৰত বেনাৰ্জী হল বিৰোধী দলপতি। মমতাৰ সংগ এৰি 58 গৰাকী বিধায়কে বিৰোধী নেতা হিচাপে নিৰ্বাচিত কৰিলে ঋতব্ৰত বেনাৰ্জীক। পৰৱৰ্তী খবৰ। 61 বছৰ বয়সতে তৃতীয়বাৰৰ বাবে দৰা হবলৈ ওলাইছে জনপ্ৰিয় অভিনেতা আমিৰ খান। 5 জুলাইত প্ৰেমিকা গৌৰী
স্টাৰ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব বলিউডৰ অভিনেতা গৰাকী। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ কৰক ৰজালীৰ পিতৃক, চৰাঞ্চলত চলাব লাগে সামৰিক অভিযান। এই মুহূৰ্তৰ এটা বিগ নিউজ, চৰাঞ্চলত চলাব লাগে সামৰিক অভিযান। লুকাই থকা অপৰাধীক উলিয়াই অনাৰ ব্যৱস্থা কৰক চৰকাৰে। নলবাৰীত মাধুৰ্যক হত্যা কৰি চৰলৈ পলাইছিল ৰোজ। নলবাৰীত মাধুৰ্যক শেষ কৰি চৰলৈ পলাইছিল ৰোজ। মাধুৰ্যক শেষ কৰিছিল এটা 10-15 জনীয়া দুৰ্বৃত্তৰ দলে। ৰোজৰ পিতৃ জেহাদীৰ পৃষ্ঠপোষক আখ্যা। ৰোজ এজন গুণ্ডা, ৰোজক হিৰো সজাব বিচৰাসকল ধিক্কাৰ। মাধুৰ্যৰ ঘৰত উপস্থিত হয় ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ এটা দল। ৰোজৰ পিতৃকো শীঘ্ৰেই নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দাবী। চৰাঞ্চলত চলাব লাগে সামৰিক অভিযান। লুকাই থকা অপৰাধীক উলিয়াই অনাৰ ব্যৱস্থা কৰক চৰকাৰে দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, কক্ৰোচ জনতা পাৰ্টীয়ে অনুষ্ঠিত কৰিব প্ৰথমখন সংবাদমেল। কালি সন্ধিয়া 5:15 বজাত এখন নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াত সংবাদমেলৰ আয়োজন কৰিছে। এই সংবাদমেল CJPৰ মুখপাত্ৰ সৌৰভ দাস, বিজেতা দহিয়া আৰু আশুতোষ ৰাংকাই সম্বোধন কৰিছে। সংবাদমেলত তেওঁলোকে 6 জুনত প্ৰস্তাৱিত প্ৰতিবাদৰ সৈতে জড়িত তথ্যৰ বিষয়ে অৱগত কৰিছে। পৰৱৰ্তী খবৰ, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সংৰক্ষণৰ বাবে $12 বিলিয়ন সোণ বিক্ৰী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। এই খবৰক সম্পূৰ্ণ মিছা আখ্যা RBIৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে যে 3 জুলাইলৈকে সোণৰ ৰিজিকেল ভাণ্ডাৰ 880.52 টনত আছে আৰু ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই। পৰৱৰ্তী খবৰ, ৰাজ্যত প্ৰচণ্ড ৰ'দৰ উত্তাপ আৰু তাৰ বিপৰীতে ধুবুৰীত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। গৌৰীপুৰ, ধৰ্মশালা, বালাজান, গোলকগঞ্জ আদি বিভিন্ন ঠাইত ধাৰাসাৰ ধুমুহা বৰষুণ। প্ৰায় এঘণ্টা ধৰি চলি থাকিলে এই প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যত এফালে উৎকট গৰম আৰু আনফালে জনতাই উৎকট গৰমত দহিছে ৰাজ্যৰ জনতা। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ধুবুৰীত এক বিপৰীত দৃশ্য। গৌৰীপুৰকে ধৰি ধৰ্মশালা, বালাজান, গোলকগঞ্জ আদি বিভিন্ন ঠাইত ধাৰাসাৰ ধুমুহা বৰষুণ অব্যাহত। এঘণ্টা ধৰি চলি থাকিল এই প্ৰচণ্ড ধুমুহা। জনাইছো পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰতিগৰাকী 9ম শ্ৰেণীৰ শিক্ষাৰ্থীকে প্ৰদান কৰা হ'ব চাইকেল। বিশ্ব চাইকেল দিৱসৰ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাজ্যৰ প্ৰতিগৰাকী 9ম শ্ৰেণীৰ শিক্ষাৰ্থীকে চাইকেল প্ৰদান কৰা হ'ব। আন এটা খবৰ, 7 দিনৰ ভিতৰতে উজনি অসম ত্যাগ নকৰিলে পিঠি খেদি পঠিয়াম মিয়াক। অসমক মিয়া লেণ্ড বনোৱাৰ ষড়যন্ত্ৰ কৰা মিয়াৰ পিঠি বহল কৰিব জাতীয় সংগ্ৰামী সেনাই। শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰাক লৈ গৰজি উঠিছে জাতীয় সংগ্ৰামী সেনা অসম। পৰৱৰ্তী খবৰ, মুছলমান দেশৰ দৰে শান্তি দিলেহে আইন মানিব নেকি? এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনাইছো। মুছলমান দেশৰ দৰে শাস্তি দিলেহে আইন মানিব নেকি? দৰ্শনকাৰীৰ জামিন নাকচ কৰি এই সকিয়নি ন্যায়ালয়ৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। মধ্যপ্ৰাচ্যৰ দৰে হাত ভৰি শেষ কৰি শাস্তি দিলেহে আইন মানিব নেকি? গণতান্ত্ৰিক অধিকাৰ স্বাধীনতাৰ সুবিধা লৈছে অপৰাধীয়ে। এটা ব্ৰেকিং নিউজ, দোষীক উচিত শাস্তি প্ৰদান কৰা নাই বৰ্তমানৰ আইনে। দোষীক উচিত শাস্তি প্ৰদান কৰা নাই বৰ্তমানৰ আইনে। গণতন্ত্ৰৰ আঁৰত আইনক মানুহে সহজভাৱে ল'ব লৈছে।
বৰ্তমান দেশত আইনে ক্ষমতা হেৰুৱাই পেলাইছে। অপৰাধীৰ সৈতে কঠোৰ নোহোৱাৰ বাবেই আইন দুৰ্বল হৈছে। মধ্যপ্ৰাচ্যৰ দৰে অপৰাধ কৰাটো এতিয়া সহজ হৈ পৰিছে। ধৰ্ষণত অভিযুক্ত 23 বছৰীয়া যুৱকৰ জামিন নাকচ কৰি এই সকিয়নি ন্যায়ালয়ৰ। কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ ৰায়দান। উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈও জাৰি কৰিছে জাননী। দেশৰ আইনী দুৰ্বলতা উদঙাই ন্যায়াধীশ আৰ নটৰাজ বিচাৰপীঠৰ ৰায়দান। মধ্যপ্ৰাচ্যৰ দৰে হাত ভৰি কাটি শাস্তি দিলেহে আইন মানিব নেকি, এই প্ৰশ্ন উত্থাপন হৈছে। আন এটা খবৰ হৈছে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে DK শিৱকুমাৰে। কৰ্ণাটকৰ ৰাজনীতিত বুধবাৰে এক গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন হ'ল। কংগ্ৰেছ নেতা DK শিৱকুমাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজধানী বেংগালুৰুত আয়োজন কৰা এক ভব্য অনুষ্ঠানত তেওঁ হাতত সংবিধানৰ কপি লৈ পদ আৰু গোপনীয়তাৰ শপত লয়। এই সময়ছোৱাত অনুষ্ঠানস্থলীত কংগ্ৰেছ নেতা, কৰ্মী আৰু সমৰ্থকসকলৰ এক বিশাল উপস্থিতি দেখিবলৈ পোৱা গৈছে। শিৱকুমাৰৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জি পৰমেশ্বৰে উপ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। বংগৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। সৌৰভ গাংগুলীৰ জেড শ্ৰেণীৰ সুৰক্ষা কৰ্তন। পশ্চিমবংগ চৰকাৰে ভাৰতীয় ক্ৰিকেটৰ দলৰ প্ৰাক্তন অধিনায়ক তথা BCCIৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ সুৰক্ষা ব্যৱস্থাত এক ডাঙৰ সালসলনি কৰিছে। ৰাজ্য চৰকাৰে তেওঁৰ জেড শ্ৰেণীৰ সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যিক সুৰক্ষা সংস্থাসমূহে কৰা নতুন বিপদৰ মূল্যায়ন আৰু সুৰক্ষা পৰ্যালোচনাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি যোৱা কিছুদিন ধৰি গাংগুলীক জেড শ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰা হৈছে আৰু এই ব্যৱস্থাৰ অধীনত তেওঁৰ ঘৰত আৰু ভ্ৰমণৰ সময়ত বহু সংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে। কিন্তু নতুন মূল্যায়নত দেখা গৈছে যে বৰ্তমান তেওঁক ইমান উচ্চ স্তৰৰ সুৰক্ষাৰ প্ৰয়োজন নাই।